Next, এটা নিউজত আছে ফৰ্ম এটা ডিসক্লোজাৰ অফ ফৰ্ম 17C 17C What is form 17C the clause in debate over disclosure of voter turnout data এই বস্তুটো মানে নিউজত আছে গতিকে ইয়াৰ লগত স্ট্যাটিক পইণ্ট কেইটা আমি চাই লওঁ আহকচোন প্ৰথম নিউজটো কি হয় ইলেকশন কমিশন অফ ইন্ডিয়া ভাৰতত নিৰ্বাচনী আয়োগ যাৰ আণ্ডাৰত আমাৰ ভাৰতত নিৰ্বাচন পতা হয় engaged with petitioners demanding transparency in voter turnout data voter turnout মানে কিমান মানুহে ভোট দিলে কিমানে তাৰ ৰিজাল্ট ওলাল হেখিনি ডাটা বিলাক আৰু সুপ্ৰিম কোৰ্টত এটা কেছ চলি আছে যে হিয়াৰিং চলি আছে এটা ডিসক্লোজাৰ অফ ফৰ্ম 17C ফৰ্ম 17C নো কি থাকে ইয়াত ৰেকৰ্ড কৰা হয় ভোট কাষ্ট এট পোলিং ষ্টেচন আপোনালোকে যেতিয়া ভোট দিব যায় এই জায়গাবিলাকক কোৱা হয় পোলিং ষ্টেচন তাতে কিমান ভোট দিয়া হল সেই ডাটাটো মানে ফৰ্ম 17C থাকে ঠিক আছে তো এই ক্ষেত্ৰত আৰু এটা বস্তু মই ইয়াতে এড কৰিছো জ্ঞানেশ কুমাৰ কোন হয় জানেনে জ্ঞানেশ কুমাৰ হল নতুনকে এপইন্ট হৈছে চিফ ইলেকশন কমিশনাৰ ভাৰতৰ মুখ্য নিৰ্বাচনী আয়ুক্ত তো জ্ঞানেশ কুমাৰ তেখেতৰ নামটো মনত ৰাখিব এটা ফৰ্ম 17C কি হয় মই অলপ আগত কলো যে ফৰ্ম 17C ইজ এন ইম্পৰ্টেন্ট ইলেক্টৰেল ডকুমেন্ট মানে নিৰ্বাচনী পত্ৰ এটা ইম্পৰ্টেন্ট যোনটো কাৰ আন্ডাৰত মেন্ডেট কৰা হৈছে কন্ডাক্ট অফ ইলেকশন ৰুল 1961 ৰ আন্ডাৰত এটো মেন্ডেটৰি হয় ফৰ্ম 17C এটা ইয়াত কি থাকে ইয়াত দুটা পাৰ্ট থাকে হ্যাঁ এটা পাৰ্ট হল known as the accounts of votes recorded মানে কিমান মানুহে ভোট দিলে এটা পাৰ্টত হেতু থাকিব কিমান মানুহে ভোট দিলে এটো কোনে ফিল আপ কৰে বাই দা প্ৰিজাইডিং অফিচাৰ এট ইটস পোলিং ষ্টেচনত যেতিয়া ভোট দিয়ে যেবিলাক মানুহে চৰকাৰী জব কৰে অসমত তেওঁলোকে এটো জানে এজন প্ৰিজাইডিং অফিচাৰ থাকে তো তেওঁ এইবিলাক ডেটা ফিল আপ কৰে 17C কিমানে ভোট দিলে এই ডেটাটো ইয়াত কি ডেটা থাকে জানেনে আইডেন্টিফিকেশন নাম্বাৰ অফ ইলেক্ট্ৰনিক ভোটাৰ মেচিন টোটাল ইলেক্টৰ to vote cast and any discrepancies এখিনি ডেটা ফর্ম 1 ত থাকে পার্ট 1 সেকেন্ড পার্ট এটা আছে ফর্ম 17C সেকেন্ড পার্টত কি হয় the result of counting যেতিয়া হ'ব কাউন্ট যেতিয়া ভোট গণনা হ'ব সেই ৰিজাল্ট বিলাক তাত থাকে এটো কমপ্লিট কোনে কৰে জানেনে ৰিটাৰ্নিং অফিচাৰ অন কাউন্টিং ডে যেতিয়া ভোট গণনা হ'ব তাত এজন ৰিটাৰ্নিং অফিচাৰ থাকে হেতু তেওঁলোকে ফিল আপ কৰে আৰু এই লিষ্টটো candidate and their respective vote count থাকে প্ৰত্যেকজন মানুহ জনে নিৰ্বাচনত উঠিছিলে তেওঁলোকে কিমান ভোট পালে গোটে ডিটেইলছ টো ইয়াত এড কৰা হয় তো আমি গম পালে 17C দুটা পাৰ্ট থাকে ফাৰ্স্ট পাৰ্টত ভোট দিয়া দিনা পোলিং ষ্টেচনত ফিল আপ কৰা হয় কিমানে ভোট দিলে ভোটাৰ ডাটাটো প্ৰিজাইডিং অফিচাৰে ফিল আপ কৰে আৰু সেকেন্ড পাৰ্টত আমাৰ ৰিজাল্ট দিয়াৰ দিনা মানে যোনে পোলিং হয় মানে কাউন্টিংৰ দিনা এটো ৰিটাৰ্নিং অফিচাৰে ফিল আপ কৰে প্ৰত্যেকজন জনে ইলেকশনত উঠিছে তেওঁলোকে কিমান ভোট পালে হেতু তাত দিয়া হয় ঠিক আছে তো আমি নেক্সট নিউজত গৈছো